গুড মৰ্ণিং। আজি ৰাতিপুৱা ভাবিলোঁ ৰুমখিনি অকণমান ক্লিন কৰি পেলাই পিছত মই পাকঘৰলৈ যাওঁ। প্ৰথমতে মই বেড কভাৰটো চেঞ্জ কৰিলোঁ। চেঞ্জ কৰি পেলাই গোটেই ৰুমৰ দৰ্জা খিৰিকীবিলাক মুচি চাফা কৰিলোঁ। সেইখিনি আৰু দেখুওৱা নাই আপোনালোকক। বেড কভাৰটো চেঞ্জ কৰাখিনি দেখুৱালোঁ আৰু চেঞ্জ কৰি লোৱাৰ পিছত টেবুলৰ কভাৰটো চেঞ্জ কৰিলোঁ, নতুন এটা কভাৰ পাৰিলোঁ। তাৰপিছতে ফুলৰ টাব দুটামান আছিলে টেবুলৰ ওপৰতে ৰাখি থলোঁ আৰু এতিয়া মই গোটেই ৰুমটো আপোনালোকক দেখুৱাই দিম। মোৰ বেডটো হৈছে এইটো আৰু গোটেই ৰুমটো মই অলপ দেখুৱাই দিওঁ আপোনালোকক। এইটো হৈছে মোৰ সৰু ল'ৰাটোৱে পঢ়ে ইয়াতে টেবুল হয়, আৰু এইফালে এইটো বেড আছে আৰু লগতে আৰু এটা টেবুল আছে। ডাঙৰ ল'ৰাটো স্কুলৰ পৰা আহিলে কেতিয়াবা ইয়াতে পঢ়ে। ইয়াতে মোৰ ল'ৰা দুটা থাকে আৰু তাৰপিছতে মই পাকঘৰলৈ আহিলোঁ। আহি পেলাই কুকাৰত ভাতখিনি বহাই দিলোঁ। দি পেলাই ইয়াক অকণমান দালি সিজাই ল'লোঁ কুকাৰতে, আৰু আলু দুটামান সিজাই ল'লোঁ। লৈ পেলাই আলুখিনি অকণমান ভাঙি লওঁ। লৈ পেলাই ইয়াতে মই অকণমান মচুৰ দালি অকণমান তিয়াই থৈ লৈছোঁ। তাৰপিছতে দালিখিনি সিজাই লৈছোঁ যেতিয়া অকণমান দালিখিনি মই অকণমান তেল মাৰি লওঁ। তাৰ লগতে মই কুকাৰৰ হুইচেলটো দিব এতিয়া। কুকাৰৰ হুইচেলটো দিলে আৰু এতিয়া মই দালিখিনি কাৰণে তেল অকণমান গৰম কৰিলে পিঁয়াজ নহৰু দিলোঁ, শুকান জলকীয়া দুটামান দিলোঁ, পাঁচফোৰণ দিলোঁ আৰু কেঁচা জলকীয়া দিলোঁ। দি পেলাই গোটেইখিনি অকণমান ভাজি লওঁ। ভাজি পেলাই মই দালিখিনি এটা দি দিলোঁ। দালিখিনি হৈ গ'ল। এতিয়া আলুখিনি মই সিজাই থোৱা আলুখিনিৰ কাৰণে মই অকণমান দুটামান শুকান জলকীয়া ভাজি লৈ আছোঁ। যিহেতুকে আলু পিটিকা বনাম কাৰণে শুকান জলকীয়াখিনি ভাজি লওঁ। ভজা হৈ গ'ল। শুকান জলকীয়াখিনি উঠাই থওঁ, অকণমান নিমখ ছটিয়াই পেলাই থৈ দিম। অলপ দেৰিলৈকে পূৰা কুৰকুৰীয়া হৈ থাকিব। আৰু আজি যিহেতুকে নিৰামিষ খাম সেইকাৰণে মই কেইটামান কণী সিজাই লৈছোঁ। কণীখিনি গুচাই লওঁ, বাকলিখিনি গুচাই লৈ ধুই লৈ আছোঁ। অকণমান তেল গৰম কৰি পেলাই ইয়াতে মই কণীখিনি ভাজি লওঁ, ৰঙাকৈ ভাজি লওঁ কণীখিনি। ভাজা হৈ গ'ল মোৰ। এতিয়া কণীখিনিৰ কাৰণে মই অকণমান মছলা বনাই লওঁ। ইয়াতে মই তেলত পিঁয়াজ আৰু নহৰু দি দিলোঁ। দি পেলাই ইয়াতে জলকীয়া গুড়ি, হালধি গুড়ি আৰু অকণমান জিৰা গুড়ি দি পেলাই অলপ পানী দি দিলোঁ। মছলাখিনি বনাই লৈছোঁ। ইয়াতে কণীখিনি মই অকণমান কাটি লওঁ মাজেদি, কাটি পেলাই ইয়াতে দি দিলোঁ। এতিয়া কণীখিনি হৈ থাকক বাৰু। এতিয়া মই দালিখিনি যে তিয়াই থৈছিলোঁ দালিখিনি মই অকণমান পটাত পিচি লওঁ, মানে আধা ভাঙা কৰি ল'ম আৰু একেবাৰে প্লেন কৰি পেলাই নিদিওঁ আৰু। ইয়াতে অকণমান পিঁয়াজ দিলোঁ আৰু দুটামান নৰসিংহ পাত, অকণমান ধনিয়া পাত লৈ লৈছোঁ। এইখিনি মই অকণমান ফলি ল'ম আৰু ইয়াতে মই অকণমান চাউলৰ গুড়ি দিলোঁ, অকণমান নিমখ দিছোঁ, জলকীয়া গুড়ি, হালধি গুড়ি আৰু অকণমান জিৰা গুড়ি। ইয়াত নৰসিংহ পাত আৰু ধনিয়া পাতখিনি মই অকণমান মিহিকৈ ফুলি লৈছোঁ। ফুলি পেলাই ইয়াতে গোটেইখিনি একেলগে মিক্স কৰি লওঁ। লৈ পেলাই কেৰাহীতে তেল দি দিছোঁ। ইয়াতে মই সৰু সৰুকৈ পকৰাৰ নিচিনাকৈ এনেকৈ তেলত দি দিম। একদম পূৰা ক্ৰিস্পি হৈ যাব আৰু একদম পূৰা কুৰকুৰীয়া হৈ যাব। এইখিনি মই ফ্ৰাই কৰি ল'ম। এইফালে মোৰ কণীখিনিও হৈ গৈছে। ইয়াৰ জোলখিনি পূৰা শুকাই গৈছে। কণীখিনি এতিয়া মই ধুনীয়াকৈ বাতিত উঠাই লওঁ। তাৰপিছতে মই শুকান জলকীয়াখিনি যে ভাজি থৈছিলোঁ সেইখিনি অলপ নহ'লে সেমেকি যাবগৈ। মই অকণমান পিটিকাখিনি বনাই লওঁ, আলু পিটিকাখিনি। অকণমান পিঁয়াজ দিলোঁ আৰু অকণমান তেল দি দিওঁ। দি পেলাই এই আলুখিনিত মই অকণমান ধুনীয়াকৈ সানি দিম। তাৰ লগতে মই আৰু এদিন দিছিলোঁ আৰু এটা ৰেচিপি এটা দিছিলোঁ যে মই ঘৰতে ঘিউ বনাওঁ। এয়া মোৰ ঘৰত বনোৱা ঘিউ হয় এইটো। অকণমান আলু পিটিকাত ঘিউ দি দিছোঁ। ঘৰত বনোৱা ঘিউ থাকিলে মানে যিকোনো পিটিকা বা খালী ভাতৰ লগতো আপোনালোকে খাই পেলাই ভাল পাব।
এয়া মোৰ হৈ গ'ল আজি দালি, মচুৰ দালি পকৰা, আলু পিটিকা, চয়াবিনৰ চব্জি, নেমু, ভোট জলকীয়া। আজি দুপৰীয়া ভাতখিনি আমি এনেকৈয়ে খাম। ভিডিঅ'টো চাই পেলাই ভাল লাগিলে প্লিজ এবাৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই।